সকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰিছে যে মিয়া মুছলমান অনাগত 5 বছৰত ৰাজ্যখনৰ সৰ্ববৃহৎ জনগোষ্ঠী হ'বলৈ গৈ আছে আৰু এয়া বাস্তৱ সত্য বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে তেনে পৰিপ্ৰেক্ষিতত এনে ধৰণৰ ঘটনা যাতে সংঘটিত নহয় তাৰ বাবে চৰকাৰখনে কাম কৰি আছে আৰু ইতিমধ্যে অনাগত বিধানসভা অধিৱেশনত এই সন্দৰ্ভত দুখনকৈ গুৰুত্বপূৰ্ণ আইন অনা হ'ব এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ তাৰিখত উল্লেখ কৰিছে এটা ডাঙৰ খবৰ টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো অসমত লোকপিয়ল হোৱাৰ পাছত মিয়া মুছলমানৰ সংখ্যা হ'বগৈ 38% অসমৰ জনসংখ্যাৰ 38%ই মিয়া মুছলমান আৰু অসমৰ সৰ্ববৃহৎ জনগোষ্ঠী হ'বলৈ আগবাঢ়িছে এতিয়া মুছলমান সম্প্ৰদায় আৰু তেনে পৰিপ্ৰেক্ষিতত ই অসমৰ বাবে এটা অশনি সংকেত ই এটা বাস্তৱ সত্য বুলি উল্লেখ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যাৰ বাবে বিগত 5 বছৰে অসমীয়া কিদৰে আগবঢ়াব পাৰি তাৰ বাবে কাম কৰি আহিছো বুলি উল্লেখ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সমস্যাক লৈ দুখনকৈ গুৰুত্বপূৰ্ণ আইন উত্থাপন কৰা হ'ব বিধানসভা অধিৱেশনত জাতি মাটি ভেটি ৰক্ষা কৰিবৰ বাবে দুখনকৈ নতুন বিধেয়ক আহি আছে বিধানসভাত বিগত 5 বছৰত যি কৰিলো 30 বছৰ পূৰ্বে কৰাহেঁতেন অসমীয়া জাতি সংকিত নহলহেঁতেন বুলি উল্লেখ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমত লোকপিয়ল হোৱাৰ পাছত মিয়া মুছলমানৰ সংখ্যা 38% হ'বগৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে মিয়াক চাপত ৰাখিব লাগিব অন্যথা অসমৰ সৰ্ববৃহৎ জনগোষ্ঠী হ'বগৈ মিয়া মুছলমান আৰু বিধানসভাত এই সন্দৰ্ভত আটাইতকৈ গুৰুত্বপূৰ্ণ দুখন বিধেয়ক উত্থাপন কৰা হ'ব আৰু এই বিধেয়ক দুখন আইনত পৰিণত হ'লে অসমীয়া জাতি ভেটি মাটি এতিয়া সুৰক্ষিত হ'ব বুলি উল্লেখ কৰিছে এই সমস্যাক লৈ দুখনকৈ গুৰুত্বপূৰ্ণ আইন উত্থাপন কৰা হ'ব বিধানসভাৰ মজিয়াত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে ডাঙৰ মন্তব্য এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ টাইম এইটৰ দৰ্শকসকলক জনাই আছো কিয়নো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি উপস্থিত হৈছিল ডিব্ৰুগড়ত আৰু ডিব্ৰুগড়ত উপস্থিত হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে মিয়াক চাপত ৰাখিব লাগিব অন্যথা অসমৰ সৰ্ববৃহৎ জনগোষ্ঠী হ'বগৈ মিয়া আৰু বিধানসভাত এই সন্দৰ্ভত অনা হ'ব দুখন আইন মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ মন্তব্য আৰু এই সমস্যা যদিহে 30 বছৰ পূৰ্বে সমাধানৰ বাট মুকলি কৰাহেঁতেন আজি এনে ধৰণৰ অশনি সংকেতৰ গৰাহত যাবলগীয়া নহলহেঁতেন ৰাজ্যৰ খিলঞ্জীয়া জনতা বিগত 5 বছৰে অসমীয়া কিদৰে আগবঢ়াব পাৰি তাৰ বাবে কাম কৰি আহিছো বুলি মন্তব্য প্ৰকাশ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই মিয়াৰ যি সমস্যা এই সমস্যাক লৈ দুখনকৈ গুৰুত্বপূৰ্ণ বিধেয়ক বিধানসভাৰ মজিয়াত উত্থাপন কৰা হ'ব জাতি মাটি ভেটি ৰক্ষা কৰিবৰ বাবে দুখনকৈ বিধেয়ক ইতিমধ্যে বিধানসভাৰ মজিয়াত অনা হ'ব আৰু বিগত 5 বছৰত যি কৰিলো সেয়া যদি 30 বছৰ পূৰ্বে আগৰ চৰকাৰে কৰি থৈ গ'লহেঁতেন তেনেহ'লে আজি এই অশনি সংকেতৰ মোকাবিলা ৰাজ্যবাসীয়ে কৰিব নালাগিলহেঁতেন অসমৰ জনসংখ্যাৰ 38% মিয়া মুছলমান অসমৰ সৰ্ববৃহৎ জনগোষ্ঠী হ'বলৈ গৈ আছে মুছলমান সম্প্ৰদায় আৰু তেনে পৰিপ্ৰেক্ষিতত মিয়াক যদি চাপত ৰখা নহয় তেনেহ'লে সৰ্ববৃহৎ জনগোষ্ঠীলৈ পৰিৱৰ্তিত হ'ব মিয়া মুছলমান আৰু ই অসমৰ এখন বাস্তৱ ছবি বুলি উল্লেখ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি ডিব্ৰুগড়ত উপস্থিত হৈ এই মন্তব্য কৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্যত প্ৰকাশ কৰি সুস্পষ্টতাৰে উল্লেখ কৰিছে যে মিয়া মুছলমানক চাপত ৰাখিব লাগিব অন্যথা অসমৰ সৰ্ববৃহৎ জনগোষ্ঠীলৈ পৰিৱৰ্তিত হ'ব মিয়া মুছলমান ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে বিগত 5টা বছৰত এইসমূহ কামৰ ওপৰতে কাৰ্যকলাপ চলি আছে অনাগত বিধানসভা নিৰ্বাচনত এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ দুখনকৈ বিধেয়কো বিধানসভাৰ মজিয়াত উত্থাপন কৰি আইনলৈ পৰ্যবেক্ষিত কৰা হ'ব বুলি উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যটো প্ৰথমে শুনাই লৈছো অসমত এইবাৰ যেতিয়া সেন্সাস হ'ব সেন্সাসৰ যেতিয়া ৰিজাল্ট ওলাব মোৰ কথা যি আপোনালোকে লিখি ৰাখিব সেই মিয়া মুছলমানৰ সংখ্যা অসমত 38% হ'বগৈ
যদি প্ৰজেকশ্যন কৰে যিকোনো ষ্টেটিষ্টিক ডিপাৰ্টমেণ্টৰ মানুহে প্ৰজেকশ্যন কৰিব পাৰিব অসমৰ জনসংখ্যাৰ তেওঁলোক ৩৮ সংখ্যক হ'ব আৰু অসমৰ সৰ্ববৃহৎ জনগোষ্ঠীত পৰিণত হ'ব আৰু এইটো অসমৰ এটা বাস্তৱ সত্য সেই কাৰণে আমাৰ মানুহখিনিক আমি কেনেকৈ বচাব পাৰোঁ কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ যোৱা ৫টা বছৰ আমি কাম কৰিছোঁ অহা বিধানসভাটো এই ধৰণৰ সমস্যাক লৈ দুখন খুব গুৰুত্বপূৰ্ণ আইন বিধানসভাৰ মজিয়াত আহিব আজিয়ে মই ক'ব খোজা নাই কোন দুখন আইন কিন্তু জাতি মাটি ভেটিক আগুৱাই লৈ যাবৰ কাৰণে দুখন আৰু ইম্পৰ্টেণ্ট বিধায়ক আহিব যদি যোৱা ৩০ বছৰত আমি যোৱা ৫ বছৰত কৰাৰ দৰে প্ৰচেষ্টা কৰিলোহেঁতেন আজি হয়তো আমি সংকটত ভুগিব নালাগিলেহেঁতেন যি নহওক এতিয়া এখন যুদ্ধ আৰম্ভ হৈছে ইয়াক আমি আকাংক্ষিত লক্ষ্যলৈ লৈ যাব লাগিব অসমত এইবাৰ যেতিয়া সেন্সাস হ'ব সেন্সাসৰ যেতিয়া ৰিজাল্ট ওলাব মোৰ কথা আজি আপোনালোকে লিখি ৰাখিব সেই মিয়া মুছলমানৰ সংখ্যা অসমত 38% হ'বগৈ যদি প্ৰজেকশ্যন কৰে যিকোনো ষ্টেটিষ্টিক ডিপাৰ্টমেণ্টৰ মানুহে প্ৰজেকশ্যন কৰিব পাৰিব অসমৰ জনসংখ্যাৰ তেওঁলোক ৩৮ সংখ্যক হ'ব আৰু অসমৰ সৰ্ববৃহৎ জনগোষ্ঠীত পৰিণত হ'ব আৰু এইটো অসমৰ এটা বাস্তৱ সত্য সেই কাৰণে আমাৰ মানুহখিনিক আমি কেনেকৈ বচাব পাৰোঁ কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ যোৱা ৫টা বছৰ আমি কাম কৰিছোঁ অহা বিধানসভাটো এই ধৰণৰ সমস্যাক লৈ দুখন খুব গুৰুত্বপূৰ্ণ আইন বিধানসভাৰ মজিয়াত আহিব আজিয়ে মই ক'ব খোজা নাই কোন দুখন আইন কিন্তু জাতি মাটি ভেটিক আগুৱাই লৈ যাবৰ কাৰণে দুখন আৰু ইম্পৰ্টেণ্ট বিধায়ক আহিব যদি যোৱা ৩০ বছৰত আমি যোৱা ৫ বছৰত কৰাৰ দৰে প্ৰচেষ্টা কৰিলোহেঁতেন আজি হয়তো আমি সংকটত ভুগিব নালাগিলেহেঁতেন যি নহওক এতিয়া এখন যুদ্ধ আৰম্ভ হৈছে ইয়াক আমি আকাংক্ষিত লক্ষ্যলৈ লৈ যাব লাগিব অসমত এইবাৰ যেতিয়া সেন্সাস হ'ব সেন্সাসৰ যেতিয়া ৰিজাল্ট ওলাব মোৰ কথা আজি আপোনালোকে লিখি ৰাখিব সেই মিয়া মুছলমানৰ সংখ্যা অসমত 38% হ'বগৈ যদি প্ৰজেকশ্যন কৰে যিকোনো ষ্টেটিষ্টিক ডিপাৰ্টমেণ্টৰ মানুহে প্ৰজেকশ্যন কৰিব পাৰিব অসমৰ জনসংখ্যাৰ তেওঁলোক ৩৮ সংখ্যক হ'ব আৰু অসমৰ সৰ্ববৃহৎ জনগোষ্ঠীত পৰিণত হ'ব আৰু এইটো অসমৰ এটা বাস্তৱ সত্য সেই কাৰণে আমাৰ মানুহখিনিক আমি কেনেকৈ বচাব পাৰোঁ কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ যোৱা ৫টা বছৰ আমি কাম কৰিছোঁ অহা বিধানসভাটো এই ধৰণৰ সমস্যাক লৈ দুখন খুব গুৰুত্বপূৰ্ণ আইন বিধানসভাৰ মজিয়াত আহিব আজিয়ে মই ক'ব খোজা নাই কোন দুখন আইন কিন্তু জাতি মাটি ভেটিক আগুৱাই লৈ যাবৰ কাৰণে দুখন আৰু ইম্পৰ্টেণ্ট বিধায়ক আহিব যদি যোৱা ৩০ বছৰত আমি যোৱা ৫ বছৰত কৰাৰ দৰে প্ৰচেষ্টা কৰিলোহেঁতেন আজি হয়তো আমি সংকটত ভুগিব নালাগিলেহেঁতেন যি নহওক এতিয়া এখন যুদ্ধ আৰম্ভ হৈছে ইয়াক আমি আকাংক্ষিত লক্ষ্যলৈ লৈ যাব লাগিব অসমত এইবাৰ যেতিয়া সেন্সাস হ'ব সেন্সাসৰ যেতিয়া ৰিজাল্ট ওলাব মোৰ কথা আজি আপোনালোকে লিখি ৰাখিব সেই মিয়া মুছলমানৰ সংখ্যা অসমত 38% হ'বগৈ যদি প্ৰজেকশ্যন কৰে যিকোনো ষ্টেটিষ্টিক ডিপাৰ্টমেণ্টৰ মানুহে প্ৰজেকশ্যন কৰিব পাৰিব অসমৰ জনসংখ্যাৰ তেওঁলোক ৩৮ সংখ্যক হ'ব আৰু অসমৰ সৰ্ববৃহৎ জনগোষ্ঠীত পৰিণত হ'ব আৰু এইটো অসমৰ এটা বাস্তৱ সত্য সেই কাৰণে আমাৰ মানুহখিনিক আমি কেনেকৈ বচাব পাৰোঁ কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ যোৱা ৫টা বছৰ আমি কাম কৰিছোঁ অহা বিধানসভাটো এই ধৰণৰ সমস্যাক লৈ দুখন খুব গুৰুত্বপূৰ্ণ আইন
বিধানসভাৰ মজিয়াত আহিব। আজিয়ে মই ক'ব খোজা নাই কোন দুখন আইন, কিন্তু জাতি মাটি ভেটিক আগুৱাই লৈ যাবৰ কাৰণে দুখন আৰু ইম্পৰ্টেণ্ট বিধায়ক আহিব। যদি যোৱা 30 বছৰত আমি যোৱা 5 বছৰত কৰাৰ দৰে প্ৰচেষ্টা কৰিলোহেঁতেন, আজি হয়তো আমি সংকটত ভুগিব নালাগিলেহেঁতেন। যি নহওক, এতিয়া এখন যুদ্ধ আৰম্ভ হৈছে, ইয়াক আমি আকাংক্ষিত লক্ষ্যলৈ লৈ যাব লাগিব। অসমত এইবাৰ যেতিয়া চেঞ্চাছ হ'ব, চেঞ্চাছৰ যেতিয়া ৰিজাল্ট ওলাব, মোৰ কথা আজি আপোনালোকে লিখি ৰাখিব, সেই মিয়া মুছলমানৰ সংখ্যা অসমত 38% হ'বগৈ। যদি প্ৰজেকশ্যন কৰে, যিকোনো ষ্টেটিষ্টিক ডিপাৰ্টমেণ্টৰ মানুহে প্ৰজেকশ্যন কৰিব পাৰিব, অসমৰ জনসংখ্যাৰ তেওঁলোক 38 সংখ্যক হ'ব আৰু অসমৰ সৰ্ববৃহৎ জনগোষ্ঠীত পৰিণত হ'ব। এই স্থিতিটো ভাল হ'ব, কিন্তু এনেকুৱা সংগ্ৰাম আৰু 10 বছৰ কৰিব লাগিব। প্ৰেছাৰত ৰাখিব লাগিব। আমি আজি যেনেকৈ প্ৰেছাৰত ৰাখিছোঁ, তেনেকৈ আমি প্ৰেছাৰত মিয়াসকলক ৰাখিব লাগিব। যদি আমি প্ৰেছাৰত ৰাখিব পাৰোঁ, তেতিয়াহ'লে এটা সময়ত ই ঠিক হ'ব। আজিও গোৱালপাৰাতো নটিচ দি আছে, বিহালীতো নটিচ দি আছে। আমি কোনো কাম কাৰো কাৰণে ৰখাই নথওঁ। আমি একেলগে আমি সমান্তৰালভাৱে সকলো কাম আমি আগবঢ়াই গৈ থাকোঁ। এই স্থিতিটো ভাল হ'ব, কিন্তু এনেকুৱা সংগ্ৰাম আৰু 10 বছৰ কৰিব লাগিব। প্ৰেছাৰত ৰাখিব লাগিব। আমি আজি যেনেকৈ প্ৰেছাৰত ৰাখিছোঁ, তেনেকৈ আমি প্ৰেছাৰত মিয়াসকলক ৰাখিব লাগিব। যদি আমি প্ৰেছাৰত ৰাখিব পাৰোঁ, তেতিয়াহ'লে এটা সময়ত ই ঠিক হ'ব। আজিও গোৱালপাৰাতো নটিচ দি আছে, বিহালীতো নটিচ দি আছে। আমি কোনো কাম কাৰো কাৰণে ৰখাই নথওঁ। আমি একেলগে আমি সমান্তৰালভাৱে সকলো কাম আমি আগবঢ়াই গৈ থাকোঁ। এই স্থিতিটো ভাল হ'ব, কিন্তু এনেকুৱা সংগ্ৰাম আৰু 10 বছৰ কৰিব লাগিব। প্ৰেছাৰত ৰাখিব লাগিব। আমি আজি যেনেকৈ প্ৰেছাৰত ৰাখিছোঁ, তেনেকৈ আমি প্ৰেছাৰত মিয়াসকলক ৰাখিব লাগিব। যদি আমি প্ৰেছাৰত ৰাখিব পাৰোঁ, তেতিয়াহ'লে এটা সময়ত ই ঠিক হ'ব। আজিও গোৱালপাৰাতো নটিচ দি আছে, বিহালীতো নটিচ দি আছে। আমি কোনো কাম কাৰো কাৰণে ৰখাই নথওঁ। আমি একেলগে আমি সমান্তৰালভাৱে সকলো কাম আমি আগবঢ়াই গৈ থাকোঁ। এই স্থিতিটো ভাল হ'ব, কিন্তু এনেকুৱা সংগ্ৰাম আৰু 10 বছৰ কৰিব লাগিব। প্ৰেছাৰত ৰাখিব লাগিব। আমি আজি যেনেকৈ প্ৰেছাৰত ৰাখিছোঁ, তেনেকৈ আমি প্ৰেছাৰত মিয়াসকলক ৰাখিব লাগিব। যদি আমি প্ৰেছাৰত ৰাখিব পাৰোঁ, তেতিয়াহ'লে এটা সময়ত ই ঠিক হ'ব। আজিও গোৱালপাৰাতো নটিচ দি আছে, বিহালীতো নটিচ দি আছে। আমি কোনো কাম কাৰো কাৰণে ৰখাই নথওঁ। আমি একেলগে আমি সমান্তৰালভাৱে সকলো কাম আমি আগবঢ়াই গৈ থাকোঁ। এই স্থিতিটো ভাল হ'ব, কিন্তু এনেকুৱা সংগ্ৰাম আৰু 10 বছৰ কৰিব লাগিব। প্ৰেছাৰত ৰাখিব লাগিব। আমি আজি যেনেকৈ প্ৰেছাৰত ৰাখিছোঁ, তেনেকৈ আমি প্ৰেছাৰত মিয়াসকলক ৰাখিব লাগিব। যদি আমি প্ৰেছাৰত ৰাখিব পাৰোঁ, তেতিয়াহ'লে এটা সময়ত ই ঠিক হ'ব। আজিও গোৱালপাৰাতো নটিচ দি আছে, বিহালীতো নটিচ দি আছে। আমি কোনো কাম কাৰো কাৰণে ৰখাই নথওঁ। আমি একেলগে আমি সমান্তৰালভাৱে সকলো কাম আমি আগবঢ়াই গৈ থাকোঁ। এই স্থিতিটো ভাল হ'ব, কিন্তু এনেকুৱা সংগ্ৰাম আৰু 10 বছৰ কৰিব লাগিব। প্ৰেছাৰত ৰাখিব লাগিব। আমি আজি যেনেকৈ অসমত এইবাৰ যেতিয়া চেঞ্চাছ হ'ব, চেঞ্চাছৰ যেতিয়া ৰিজাল্ট ওলাব, মোৰ কথা আজি আপোনালোকে লিখি ৰাখিব, সেই মিয়া মুছলমানৰ সংখ্যা অসমত 38% হ'বগৈ। যদি প্ৰজেকশ্যন কৰে, যিকোনো ষ্টেটিষ্টিক ডিপাৰ্টমেণ্টৰ মানুহে প্ৰজেকশ্যন কৰিব পাৰিব, অসমৰ জনসংখ্যাৰ তেওঁলোক 38 সংখ্যক হ'ব আৰু অসমৰ সৰ্ববৃহৎ জনগোষ্ঠীত পৰিণত হ'ব। আৰু এইটো অসমৰ এটা বাস্তৱ সত্য। সেইকাৰণেই আমাৰ মানুহখিনিক আমি কেনেকৈ বচাব পাৰোঁ, কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ, যোৱা 5টা বছৰ আমি কাম কৰিছোঁ। অহা বিধানসভাটো এই ধৰণৰ সমস্যাক লৈ দুখন খুব গুৰুত্বপূৰ্ণ আইন বিধানসভাৰ মজিয়াত আহিব। আজিয়ে মই ক'ব খোজা নাই কোন দুখন আইন, কিন্তু
জাতি মাটি ভেটিক আগুৱাই লৈ যাবৰ কাৰণে দুখন আৰু ইম্পৰ্টেণ্ট বিধায়ক আহিব। যদি যোৱা 30 বছৰত আমি যোৱা 5 বছৰত কৰাৰ দৰে প্ৰচেষ্টা কৰিলোহেঁতেন, আজি হয়তো আমি সংকটত ভুগিব নালাগিলেহেঁতেন। যি নহওক, এতিয়া এখন যুদ্ধ আৰম্ভ হৈছে, ইয়াক আমি আকাংক্ষিত লক্ষ্যলৈ লৈ যাব লাগিব। এই স্থিতিটো ভাল হ'ব, কিন্তু এনেকুৱা সংগ্ৰাম আৰু 10 বছৰ কৰিব লাগিব। প্ৰেছাৰত ৰাখিব লাগিব। আমি আজি যেনেকৈ প্ৰেছাৰত ৰাখিছোঁ, তেনেকৈ আমি প্ৰেছাৰত মিয়াসকলক ৰাখিব লাগিব। যদি আমি প্ৰেছাৰত ৰাখিব পাৰোঁ, তেতিয়াহ'লে এটা সময়ত ই ঠিক হ'ব। আজিও গোৱালপাৰাতো নটিচ দি আছে, বিহালীতো নটিচ দি আছে। আমি কোনো কাম কাৰো কাৰণে ৰখাই নথওঁ। আমি একেলগে আমি সমান্তৰালভাৱে সকলো কাম আমি আগবঢ়াই গৈ থাকোঁ। অসমত এইবাৰ যেতিয়া চেঞ্চাছ হ'ব, চেঞ্চাছৰ যেতিয়া ৰিজাল্ট ওলাব, মোৰ কথা আজি আপোনালোকে লিখি ৰাখিব, সেই মিয়া মুছলমানৰ সংখ্যা অসমত 38% হ'বগৈ। যদি প্ৰজেকশ্যন কৰে, যিকোনো ষ্টেটিষ্টিক ডিপাৰ্টমেণ্টৰ মানুহে প্ৰজেকশ্যন কৰিব পাৰিব, অসমৰ জনসংখ্যাৰ তেওঁলোক 38 সংখ্যক হ'ব আৰু অসমৰ সৰ্ববৃহৎ জনগোষ্ঠীত পৰিণত হ'ব। আৰু এইটো অসমৰ এটা বাস্তৱ সত্য। সেইকাৰণে আমাৰ মানুহখিনিক আমি কেনেকৈ বচাব পাৰোঁ, কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ, যোৱা 5টা বছৰ আমি কাম কৰিছোঁ। অহা বিধানসভাটো এই ধৰণৰ সমস্যাক লৈ দুখন খুব গুৰুত্বপূৰ্ণ আইন বিধানসভাৰ মজিয়াত আহিব। আজিয়ে মই ক'ব খোজা নাই কোন দুখন আইন, কিন্তু জাতি মাটি ভেটিক আগুৱাই লৈ যাবৰ কাৰণে দুখন আৰু ইম্পৰ্টেণ্ট বিধায়ক আহিব। যদি যোৱা 30 বছৰত আমি যোৱা 5 বছৰত কৰাৰ দৰে প্ৰচেষ্টা কৰিলোহেঁতেন, আজি হয়তো আমি সংকটত ভুগিব নালাগিলেহেঁতেন। যি নহওক, এতিয়া এখন যুদ্ধ আৰম্ভ হৈছে, ইয়াক আমি আকাংক্ষিত লক্ষ্যলৈ লৈ যাব লাগিব। এই স্থিতিটো ভাল হ'ব, কিন্তু এনেকুৱা সংগ্ৰাম আৰু 10 বছৰ কৰিব লাগিব। প্ৰেছাৰত ৰাখিব লাগিব। আমি আজি যেনেকৈ প্ৰেছাৰত ৰাখিছোঁ, তেনেকৈ আমি প্ৰেছাৰত মিয়াসকলক ৰাখিব লাগিব। যদি আমি প্ৰেছাৰত ৰাখিব পাৰোঁ, তেতিয়াহ'লে এটা সময়ত ই ঠিক হ'ব। আজিও গোৱালপাৰাতো নটিচ দি আছে, বিহালীতো নটিচ দি আছে। আমি কোনো কাম কাৰো কাৰণে ৰখাই নথওঁ। আমি একেলগে আমি সমান্তৰালভাৱে সকলো কাম আমি অসমত এইবাৰ যেতিয়া চেঞ্চাছ হ'ব, চেঞ্চাছৰ যেতিয়া ৰিজাল্ট ওলাব, মোৰ কথা আজি আপোনালোকে লিখি ৰাখিব, সেই মিয়া মুছলমানৰ সংখ্যা অসমত 38% হ'বগৈ। যদি প্ৰজেকশ্যন কৰে, যিকোনো ষ্টেটিষ্টিক ডিপাৰ্টমেণ্টৰ মানুহে প্ৰজেকশ্যন কৰিব পাৰিব, অসমৰ জনসংখ্যাৰ তেওঁলোক 38 সংখ্যক হ'ব আৰু অসমৰ সৰ্ববৃহৎ জনগোষ্ঠীত পৰিণত হ'ব। আৰু এইটো অসমৰ এটা বাস্তৱ সত্য। সেইকাৰণে আমাৰ মানুহখিনিক আমি কেনেকৈ বচাব পাৰোঁ, কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ, যোৱা 5টা বছৰ আমি কাম কৰিছোঁ। অহা বিধানসভাটো এই ধৰণৰ সমস্যাক লৈ দুখন খুব গুৰুত্বপূৰ্ণ আইন বিধানসভাৰ মজিয়াত আহিব। আজিয়ে মই ক'ব খোজা নাই কোন দুখন আইন, কিন্তু জাতি মাটি ভেটিক আগুৱাই লৈ যাবৰ কাৰণে দুখন আৰু ইম্পৰ্টেণ্ট বিধায়ক আহিব। যদি যোৱা 30 বছৰত আমি যোৱা 5 বছৰত কৰাৰ দৰে প্ৰচেষ্টা কৰিলোহেঁতেন, আজি হয়তো আমি সংকটত ভুগিব নালাগিলেহেঁতেন। যি নহওক, এতিয়া এখন যুদ্ধ আৰম্ভ হৈছে, ইয়াক আমি আকাংক্ষিত লক্ষ্যলৈ লৈ যাব লাগিব। এই স্থিতিটো ভাল হ'ব, কিন্তু এনেকুৱা সংগ্ৰাম আৰু 10 বছৰ কৰিব লাগিব। প্ৰেছাৰত ৰাখিব লাগিব। আমি আজি যেনেকৈ প্ৰেছাৰত ৰাখিছোঁ, তেনেকৈ আমি প্ৰেছাৰত মিয়াসকলক ৰাখিব লাগিব। যদি আমি প্ৰেছাৰত ৰাখিব পাৰোঁ, তেতিয়াহ'লে এটা সময়ত ই ঠিক হ'ব। আজিও গোৱালপাৰাতো নটিচ দি আছে, বিহালীতো নটিচ দি আছে। আমি কোনো কাম কাৰো কাৰণে ৰখাই নথওঁ। আমি একেলগে আমি সমান্তৰালভাৱে সকলো কাম আমি আগবঢ়াই গৈ থাকোঁ। এই স্থিতিটো ভাল হ'ব,
কিন্তু এনেকুৱা সংগ্ৰাম আৰু 10 বছৰ অসমত এইবাৰ যেতিয়া সেন্সাস হ'ব, সেন্সাসৰ যেতিয়া ৰিজাল্ট ওলাব, মোৰ কথা যি আপোনালোকে লিখি ৰাখিব, সেই মিয়া মুছলমানৰ সংখ্যা অসমত 38%